ঘৰৰ ভিতৰত এই তিনিটা বস্তু কেতিয়াও খালী হ'ব নিদিব, নহ'লে দৰিদ্ৰতা আহিবলৈ বেছি দিন নালাগে। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰ অনুসৰি পাকঘৰক সমৃদ্ধিৰ প্ৰতীক মনা হয় আৰু পাকঘৰৰ কিছুমান এনে বস্তু আছে যি কিছু বস্তু সঠিক মাত্ৰাত আৰু সঠিকভাৱে ৰখাটো অতিকৈ জৰুৰী। ঘৰৰ আৰ্থিক অনাটন দূৰ কৰিবৰ বাবে পাকঘৰৰ কিছুমান বস্তু কেতিয়াও খালী হ'বলৈ দিব নালাগে। ১ নম্বৰতে চাউল। ঘৰৰ সুখ সমৃদ্ধিৰ বাবে ঘৰত কেতিয়াও চাউল খালী হ'ব নিদিব। অলপ থাকোঁতেই আনি থ'ব লাগে, কিয়নো চাউল হৈছে মা লক্ষ্মীৰ প্ৰতীক। চাউল খালী হোৱা মানে শুক্ৰ প্ৰভাৱ সমাপ্ত হোৱা। গতিকে ঘৰৰ ভিতৰত চাউল কেতিয়াও খালী হ'বলৈ দিব নালাগে। ২ নম্বৰতে নিমখ। বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰত কেতিয়াও নিমখ খালী হ'বলৈ নিদিব। যিখন ঘৰত নিমখ নাথাকে সেইখন ঘৰত সদায় দৰিদ্ৰতা থাকে। মা লক্ষ্মীৰ কৃপা সেইখন ঘৰত কোনোদিন নাথাকে। নিমখ সদায় খালী হোৱাৰ আগতেই এপেকেট বা দুপেকেট আনি থ'ব লাগে, একেবাৰেই উদং কৰি ৰাখিব নালাগে। ৩ নম্বৰতে হালধি। হালধি খোৱাৰ লগতে কেতিয়াবা আমাক হাত কাটি গ'লে আৰু তেজ ৰখাব নোৱাৰিলে সেই হালধি সেই কটা জেগাত লগাই দিলে তেজ ওলোৱা বন্ধ হয়। ইয়াৰ উপৰিও হালধিৰ বহুতো শুভ কামত ব্যৱহাৰ কৰা হয়। বাস্তুশাস্ত্ৰৰ অনুসৰি হালধি আমাৰ ভাগ্যৰ লগত বিশেষ সম্বন্ধ আছে। হালধি ঘৰত শেষ হৈ গ'লে শুভ সংবাদ অহাৰ পথ বন্ধ হৈ যায়। সেয়েহে হালধি পাকঘৰত কেতিয়াও খালী ৰাখিব নালাগে, নহ'লে দৰিদ্ৰতা আহিবলৈ বেছি দিন নালাগে সেইখন ঘৰত।